ভাদ মাহ আহিলে যেনেকৈ নামঘৰলৈ গোটেই মাহটো দৌৰা দৌৰি কৰোঁ, ভাদ মাহ সোমালে যাব লাগে নামঘৰলৈ। এই ধাৰণাটো সম্পূৰ্ণ ভুল। তাৰমানে আমাৰ শাস্ত্ৰমতে ভুল বিশ্লেষণ কৰি প্ৰথম কথা। দ্বিতীয় কথা বোলে কৃষ্ণ নামঘৰতহে আছে নি, সেইবোৰতো নাই। ঘোষা মানে ওপৰত প্ৰশ্নভাগ কৈছে, ব্ৰহ্মা যদি বা ব্ৰহ্মা লোকত থাকে, প্ৰশ্নটো কৈছে, শিৱ কৈলাশত থাকে, বিষ্ণু বৈকুণ্ঠত থাকে, তিনিওজনে আজ্ঞা পালন কৰি থাকে কৃষ্ণ। ভাগৱতে কৈছে প্ৰথম যোগা ঘোষাই, কৃষ্ণ ক'ত থাকে? চৰাই পাখিশিলাত থকা যিবা ফুল বুলি কওঁ আমি, সেই ফুলপাহ তাৰমানে চকুটোৰ নিচিনা দেখিবলৈ। তাৰমানে সেই চকুটো সঁচা চকু নহয়। তাৰমানে প্ৰকৃততে চৰাইজনী দুটাই চকু, তথাপিও পাখিখিনিত তাৰমানে থকা সেই ফুলকেইপাহ আঁতৰৰ পৰা দেখিলে যেন ঢেৰ চকু আছে, তেনেকুৱা নিচিনা এটা ধাৰণা হয়। ঠিক তেনেকৈ আমাৰ এই চকু দুটা তেতিয়াহে সঁচা চকু বুলি কৈছে, যেতিয়া আমি ঈশ্বৰ মূৰ্তিক দৰ্শন কৰোঁ। এতিয়া ঈশ্বৰৰ আকৌ 8 প্ৰকাৰ মূৰ্তি আছে নহয়, অষ্ট মূৰ্তি আছে নহয় ঈশ্বৰৰ। সেইটো আকৌ নিমিনৱসিদ্ধ সংবাদত আছে সেই 8 প্ৰকাৰ মূৰ্তিৰ কথা। সেই 8 প্ৰকাৰ মূৰ্তিৰ ভিতৰত আকৌ একাদশ স্কন্ধতে উদ্ধৱৰ আগত ভগৱন্ত পুৰুষে একদম স্পষ্টভাৱে ঘোষণা কৰিছে, এই দেৱতো তীৰ্থটো কৰি ভকতে সেৱ, ভকতক ভজিলে গুচে কৰ্ম। সেই কথাটো স্পষ্টভাৱে কৈছে। 8 প্ৰকাৰ মূৰ্তিৰ ভিতৰত ভকতৰ ৰূপতহে মই মানে সংসাৰত প্ৰকৃতপক্ষে থাকোঁ, বাকীখিনিৰ মাজতো মই থাকোঁ, কিন্তু ভকতৰ ৰূপটোত মানে মই থাকি বেছি ভাল পাওঁ। সেইকাৰণে ভকতক দেখিও আমি যিজনে ভকতক পাৰি যিটো নকৰে সৰিষ, মোক পাৰি সিটোজনে কৰিবে কি, সেইটো হৈছে কি আমাৰ ভকত এজন দেখিলে আমাৰ স্বাভাৱিক এইটো আহিলে আৰু সদায় এইটো কেলেহে জানো, এইটো মানে এইটো হ'লে মানে সেইটো হ'ব। তাৰমানে চকু মিছা চকু হ'ব। তাৰপৰা দেখিলে মানুহ সিফালে মূৰ কৰি গ'লে মানুহ সেই মিছা চকুকেইটা লৈ থকা হ'ব। দেখা মাত্ৰকে বোলে কৃষ্ণ, হাত দুখন নগ'লেও অন্ততঃ মুখখনে বোলে কৃষ্ণ বা কেনিবা যায়। এই বাক্যটো তাৰমানে অন্ততঃ আমি যদি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে সঁচা চকু হওঁ। দেখাৰ লগে লগে ব্যৱহাৰ কৰিলোঁ তাক, সেইটো কথা। এই ভকতৰ কথাটো যে এতিয়া কোৱা হ'ল, বহুত মানে ব্যাখ্যাকাৰে ব্যাখ্যা কৰোঁতে বা এনেকৈ ক'লে মানে আপোনাৰ বহুতে উভতিও ধৰে। ইয়াততো ভকতৰ কথা নাই কোৱা, কৃষ্ণ মূৰ্তিৰ কথাই কৈছে। মূৰ্তি মানে অৱয়ৱটো, ভকতৰ কথা ক'ত ক'লে? সেইবুলি নাই কোৱা বুলি কয় তাৰমানে বহুতে। আমাৰ সেই কমেণ্টতো 2-এটা তেনেকৈ লিখা আছে মানে, ইয়াত ভকতৰ কথা নাই কোৱা, ভকতৰ কথা কেলৈ টানি আনিব লাগে, তাৰমানে তেনেকৈও কয় মানে বহুতে। কৃষ্ণৰ মূৰ্তি মানে মূৰ্তি আৰু মানে আকৌ ভকত প্ৰতিমা দুই অধিষ্ঠান, সেইটো 3য় স্কন্ধত আছে, কপিল দেৱতী। ভকতে এটা প্ৰতিমাৰ কথা ক'লে, এইটো গীতাতে আছিলে নেকি, ভগৱন্ত পুৰুষাগম বাক্যশাৰ পাহৰি গৈছোঁ সাৰাংশটো। মানে ভগৱন্ত পুৰুষে এই কথাটো কৈছে যে জড় বস্তুৱে নিৰ্মিত স্বয়ং মোৰ মূৰ্তি হ'লেও সি মানে কেতিয়াও চৈতন্য নহয় বুলি কৈছে। তেনেকৈ আছে বাক্য, খালি কোন ভাগত আছিলে মই পাহৰি গৈছোঁ কথাটো, আমুকত আছে। জড় পদাৰ্থৰে নিৰ্মিত মূৰ্তিভাগ বা বস্তুভাগ যদি মোৰো হয় তাৰমানে, তথাপিতো সি চৈতন্য নহয় বুলি কৈছে। তেনে ক্ষেত্ৰত কৃষ্ণৰ মূৰ্তিকণ নেদেখে যিটো বুলি কৈছে যে, এতিয়া কোনটো হ'ব পাৰে তেতিয়াহ'লে উত্তৰটো? গোটেইখিনি আমি চাব লাগিব ন, চালি যায়। কৃষ্ণৰ মূৰ্তি বুলি কৈ দিলে মানে সোণৰ মূৰ্তি এটা বাঁহী বজাই থকা কৃষ্ণ বা ৰাধাৰ সৈতে থকা বা অনন্ত সজ্জাত ভগৱান শুই আছে, সেই মূৰ্তিভাগ চাবলৈ গৈছে। সেইটোতো নাই কোৱা কেতিয়াও। প্ৰমাণটো সেইটোৱে দিলে যে জড় পদাৰ্থৰ নিৰ্মিত স্বয়ং ভগৱান বিষ্ণু মূৰ্তি হ'লেও তাৰমানে সি ধূপ জ্বলাই দিলে বা চাকি জ্বলাই দিলে তাৰ আগত সি কেতিয়াও চৈতন্য নহয়, মানে সি জড়ই মানে। সেইকাৰণে 3য় স্কন্ধ বেদৰ মন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন বুলি কৈছে। মানে বেদৰ ডাঙৰ মন্ত্ৰবিলাক উচ্চাৰণ কৰিও যদি মূৰ্তিৰ আগত সেৱা পূজা কৰি থকা হয়, বিপৰীতে যদি প্ৰাণী হিংসা কৰি থকা হয়, তেতিয়াহ'লে সেইজনেও কেতিয়াও গতি পাব নোৱাৰে। ইমান স্পষ্টকৈ কপিল পুৰুষে মাতৃদেৱৰ আগত কৈছে। তেতিয়াহ'লে কোন ভাগ মূৰ্তিৰ কথা ক'লে এতিয়া উত্তৰটো?
সেইখিনিৰ পৰা গোটেইখিনি চালি জাৰি চাই মানে মূৰ্তি বুলি ক'লেই যে সেই ভাগ মানে নহয় এই কথাটো আমি বুজিব লাগিব তেতিয়াহে তাৰমানে আৰু বিশ্লেষণ তেনেকৈ নকৰোঁ কাৰণে সেয়া কৃষ্ণৰ মূৰ্তি চাবলৈ কৈছে আকৌ নেচালে চকুকেইটা মৰা চকুৰ নিচিনা বুলি কৈছে গতিকে আমি চাইছোঁ আকৌ ভাগতে কৈছে সেইটোতে মানে পোনাই দিয়ে তাৰমানে বস্তুটো বিশ্লেষণ কৰিবলৈ গ'লে এই ভকতৰ কথা কোৱাই নাই ইয়াত তেওঁ আকৌ গৈ ক'ৰবাৰ পৰা নি ক'ৰবাত কৈ আছে কি প্ৰশ্নৰ লগত উত্তৰ নাই মিলা এনেকুৱাবোৰ হয় মানে অনুষ্ঠানত আচলতে সূক্ষ্মভাৱে বিশ্লেষণ নকৰে আৰু চিন্তা নকৰে ওপৰত আঁঠুমতে শুন বিচৰা নিচিনা কথাবোৰ কৃষ্ণৰ স্থানক যিটো নকৰে গমন দিশৰ দিশ তাৰ দুখানি চৰণ এতিয়া কৃষ্ণৰ স্থানক যিটো নকৰে গমন বৃক্ষৰ শিপাসম দুখানি চৰণ বৃক্ষ মানে গছ আৰু শিপা গছজোপাৰ শিপাডাল মাটিত পোত খাই থকাৰ কাৰণে গছজোপাই ইচ্ছা কৰিলেও এঠাইৰ পৰা আনঠাইলৈ যাব নোৱাৰে তদনুৰূপ যদিহে মানুহজনৰ ভৰি দুখন থাকিও ইঠাইৰ পৰা সিঠালৈতো আমি যাওঁ কিন্তু ইঠাইৰ পৰা সিঠালৈ গ'লেই নহ'ব শাস্ত্ৰই আমাক এটা নিৰ্দিষ্ট স্থান দেখুৱাই দিলে স্থানডোখৰৰ নাম হ'ল কৃষ্ণৰ স্থান কৃষ্ণ য'ত থাকে এতিয়া প্ৰশ্নটো হ'ল কৃষ্ণ ক'ত থাকে ভাদ মাহ আহিলে যেনেকৈ নামঘৰলৈ গোটেই মাহটো দৌৰা দৌৰি কৰোঁ বাকী 11 মাহ নামঘৰ দৰকাৰ নাই ভাদ মাহ সোমালে যাব লাগে নামঘৰলৈ এই ধাৰণাটো সম্পূৰ্ণ ভুল তাৰমানে আমাৰ শাস্ত্ৰমতে ভুল বিশ্লেষণ কৰি প্ৰথম কথা দ্বিতীয় কথা বোলে কৃষ্ণ নামঘৰতহে আছে নি সেইবুলিতো নাই কোৱা আমাক কাৰণ ভগৱানে উদ্ধৱক স্পষ্ট কৈছে যে সমস্ত ভূততে ব্যাপী আছোঁ মই হৰি গতিকে কৃষ্ণৰ স্থানক আকৌ যত্নে চলিব বুলি ক'লে সেনে ক'লৈ যাম এতিয়া কৃষ্ণ বিচাৰি সেইকাৰণে স্পষ্ট উত্তৰ নাৰদৰ আগত ভগৱন্তৰ কীৰ্তনত কৃষ্ণ দৰ্শনত কৈছে যে নাৰদত্ত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠটো মই নাথাকোঁ ৰৈ যোগীৰো হিয়া এৰি সমুদায় থাকোঁ ভকতৰ কীৰ্তনত চাই তাৰমানে ক'লৈ যাবলৈ ক'লে এতিয়া ভকতৰ মাজলৈ যোৱা তাৰমানে ভকতৰ সংগলৈ যোৱা তুমি তাতেই মোক দেখা পাবা কাৰণ ভকতে কীৰ্তন কৰা জেগাতে মই থাকি বেছি ভাল পাওঁ মোক বিচাৰি জলৈ যাব নালাগে কিন্তু এইটো নহয় যে মই ক'তো নাই সেইটো নাই কথা মই সকলোতে আছোঁ মই থাকি ভাল পোৱা জেগাডোখৰ নাম হ'ল ভকতৰ স্থান তুমি তালৈ যদি যোৱা সহজতে মোক পাই যাবা তাৰমানে বৰ কষ্ট কৰি থাকিব নালাগে আৰু এনেকৈ ধৰণে কথাখিনি কৈ আছে তাৰমানে বিষয়বস্তু এতিয়া সেইখিনি নাচাওঁ নহয় আকৌ সেইখিনিকে আপুনি যদি তুলনা কৰি দিয়ে নহয় ই প্ৰশ্নৰ পৰা ভালকৈ কাটি বেলেগত কৈ আছে এই কথাবোৰ হৈ থাকে মানে আমাৰ সমাজত কিছুমান তেনেকুৱাও আহি থাকে তাৰপিছতে এতিয়া এই দুদিনমানৰ আগতে ফেচবুকত মানে প্ৰশ্ন এটা কৈছে নাজানো প্ৰথম জোকা ভাগৱতৰ ঘোষা প্ৰথম জোকা পদ মানে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি হৰ এই জোকা ঘোষাৰ মানে ওপৰত প্ৰশ্নভাগ কৈছে ব্ৰহ্মা যদি মা ব্ৰহ্মা লোকত থাকে প্ৰশ্নটো কৈছে শিৱ কৈলাশত থাকে আৰু বিষ্ণু বৈকুণ্ঠত থাকে তিনিওজনে আজ্ঞা পালন কৰি থাকে কৃষ্ণ ভাগৱতে কৈছে প্ৰথম জোকা ঘোষাই কৃষ্ণ ক'ত থাকে প্ৰশ্নটো এনেকুৱা সহজ নহয় উত্তৰটো দিবলৈ চাবলৈ গ'লে এনেই ইমান সহজো নহয় কিন্তু প্ৰশ্ন কৰিছেও কম নহয় মানে সেইটো কৃষ্ণ ক'ত থাকে তিনিজন যদি এজন বৈকুণ্ঠত এজন কৈলাশত এজন ব্ৰহ্মা লোকত এতিয়া কৃষ্ণ ক'ত থাকে তেতিয়াহ'লে আমিতো কৃষ্ণই বৈকুণ্ঠত থাকে বুলিহে জানো বৈকুণ্ঠত কৃষ্ণ থাকে যদি বিষ্ণু বৈকুণ্ঠত থাকে কৃষ্ণ ক'ত থাকে ফোনো কৰিলে মোলৈ বোলে এই প্ৰশ্নটো উত্তৰটো দিয়কচোন মই ফেচবুকত দিলোঁ এতিয়া শুদ্ধ হৈছেনে অশুদ্ধ বোলো শুদ্ধ হৈছে নহয় মোক তেতিয়া আপুনি উত্তৰটো কৈ দিয়ক প্ৰশ্নটো দিলোঁ বোলো উত্তৰটো মই নাজানো নহয় বোলো প্ৰশ্নটো কিন্তু ঠিক হৈছে আমি বাৰু উত্তৰ ভাগ দিয়া হ'ল যেনিবা তেওঁ খালি কিমান দূৰ শুদ্ধ হ'ল সেইটোহে নাজানিম খালি উত্তৰ ভাগ দিয়া হ'ল বৈকুণ্ঠ মানে 7 ভাগ আছে 7 ভাগ বৈকুণ্ঠৰ একেবাৰে ওপৰত আমাৰ যিভাগ আমহি ঘৰ বুলি কোৱা যায় মানে সপ্তশলপীয়া সিংহাসনৰ সেই আমহি ঘৰ থকা বৈকুণ্ঠ ভাগৰ নাম হ'ল গোলোক বৈকুণ্ঠ
গোলোক বৈকুণ্ঠত ভগৱান থাকে। সেই বৈকুণ্ঠ ভাগৰ নাম অময়া, মানে মায়া নাই মানে গোলোক বৈকুণ্ঠ। কিন্তু সপ্তম দ্বাৰৰ দ্বাৰক্ষী জয় বিজয় মানে অকণমান হ'লেও চাট এটা পৰিলে পোৱা নাই জানো, নহ'লেতো তেহেঁতি মানে তেওঁলোকক চাহিদক অপমান নকৰিলেহেঁতেন। সেই গোলোক বৈকুণ্ঠত ভগৱন্ত থাকে তাৰমানে। আকৌ সেই লক্ষীয়াহতো তেওঁলোকে হেৰি একাভেটা নকৰিলে সেইখিনি তাৰমানে। আমি ভকতৰ মাজত আছোঁ যদি বাপেজে কৈছিলে আহিও কথা পাতি থাকোঁ বুলি, চাহ তামোল খাই থাকোঁ বুলি, এই তাৰমানে বস্তুবোৰ অকণমান তাৰমানে প্ৰভাৱটো পৰি থাকে। কিন্তু আপুনি এতিয়া গোলোক বৈকুণ্ঠত আছে, কাৰণ পাঠকজন উঠিবও নোৱাৰে তাৰমানে। ৰাখোঁ বুলিও নিজৰ ইচ্ছামতে ৰাখিব নাই, ভকতে আজ্ঞা কৰিলেহে ৰাখিব পাৰে। কিন্তু তেওঁ গোলোক বৈকুণ্ঠত আছে। আমি 7খন বৈকুণ্ঠ কোনোবা এখনত তাৰমানে প্ৰত্যেকজন নিজৰ ইচ্ছা অনুযায়ী ভাৱনা অনুযায়ী আমি বহি আছোঁ, নিজক নিজে বহুৱাই ৰাখিছোঁ তাৰমানে। এতিয়া গোলোক বৈকুণ্ঠত ভগৱান থাকে মানে তাৰ অৰ্থটো কি হ'ব পাৰে? গো মানে হ'ল বেদ, লোক মানে হ'ল স্থান। শব্দৰ যদি অৰ্থটো আমি চাওঁ তাৰমানে গো মানে হ'ল বেদ, আৰু বেদ শব্দটোৰ অৰ্থটো হ'ল মানে জীৱগণ। গো মানে বেদ, বেদ শব্দৰ অৰ্থটো হ'ল জীৱগণ। জীৱগণ মানে হ'ল কি? ছেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজ। তাৰমানে 4টা ভাগত বিভক্ত হৈ থকা জীৱতত্বকে বেদ বুলি কোৱা হৈছে। এটা শব্দৰ নামাকৰণ কৰিলে বেদ। এতিয়া বেদ মানে হ'ল 4মুঠি জীৱ তাৰমানে। এতিয়া 4মুঠি জীৱত ভগৱন্ত নিজে বিৰাজমান হৈ আছে, সমস্ত ভূততে ব্যাপী আছোঁ মই হৰি। সেইকাৰণে তাৰমানে ব্ৰহ্মাক ভগৱন্তই সৃষ্টি কৰিলে, সৃষ্টি কৰি ব্ৰহ্মাৰ হৃদয়তে ভগৱন্ত আছে তাৰমানে ভগৱান ব্ৰহ্মালোকতো আছে। বিষ্ণু বৈকুণ্ঠত থাকে, ভগৱান নিজে তাতে আছে তাৰমানে হৃদয়ৰ মাজত থাকি তাৰমানে তেওঁ তাত সোমাই আছে। কৈলাশত শিৱ আছে, যত জীৱ তত শিৱ। এই শিৱ ৰূপত মানে ভগৱন্ত হৃদয়ৰ মাজত নিজে পৰমাত্মা হিচাপত বিৰাজমান হৈ আছে। কিন্তু ভগৱন্ত সকলোতে আছে। পৰুৱাজনী আত্মাতত্ব ভগৱান নিজে তাৰমানে, মাছজনী আত্মাতত্ব ভগৱান নিজে, গৰুজনী চৰাইজনী গছজোপা আত্মাৰ ৰূপত ভগৱান নিজে। সেইকাৰণে কৃষ্ণ মানে সৰ্বত্ৰতে বিৰাজমান। খালি তেওঁলোকে কি কৰে, ব্ৰহ্মাই মানে যেতিয়া কিবা এটা কৰোঁ বুলি মনতে ভাবে আৰু ভাবোঁতে মানে তেওঁলোকে চকু মুদি ধ্যান কৰে। ধ্যান কৰোঁতে ভগৱন্তই তেওঁলোকক মানে বাটটো দেখুৱাই দিয়ে, পৰামৰ্শ ক'ত থাকি, হৃদয়ত থাকি তাৰমানে হৃদয়ত থাকি তেওঁ দেখুৱাই দিয়ে এইটো কৰ বুলি। সেই আজ্ঞাটো তেনেধৰণে শিৱও পালন কৰে, বিষ্ণুও পালন কৰে আৰু ব্ৰহ্মায়ো পালন কৰি থাকে। কিন্তু ভগৱান নিৰ্দিষ্টকৈ তাৰমানে এই ইয়াতে আছে বুলি কোনেও ক'ব নোৱাৰে। ভগৱানে নিজে কৈছে মই সকলোতে আছোঁ তাৰমানে। ভগৱানৰ নিৰ্দিষ্ট স্থান নহয় তাৰমানে মই ইয়াতহে থাকিম বুলি। কিন্তু ভাগৱতে আমাক এটাই সিদ্ধান্ত দিছে, তেওঁ থাকি এডোখৰ ভালপোৱা জেগাৰ নাম ক'লে সেই জেগাডোখৰ হ'ল ভকতৰ সমাজস্থান, য'ত একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ গাঁৱে সদা বসিয়া যথা বৈকুণ্ঠকো পৰিহৰি যোগীৰো হৃদয়েৰি থাকা হৰি সাক্ষাতে পথা। এতিয়া একান্ত ভকত হবে বুলি কৈছে। হবে বুলি কোৱাৰ লগে লগে 11-12 মাহৰ ভিতৰত ভাদ মাহটোত মানে হবেটো খাপ খায়। প্ৰত্যেক বছৰ ভাদ মাহটো আমি নামঘৰত মানে নাম লওঁগৈ। তো সেই মাহটোক বাদ দি পানি যদি বহু বচন বুলি অকলশৰীয়াকৈ ধৰি লোৱা যায়, এজন মানুহতে পৰিয়াল কেন্দ্ৰিক হিচাপে যদি বহু বচনটো ধৰি লোৱা যায়, তেতিয়া সদায় ৰাতিপুৱা বা পুৱা গধূলি গুৰু সেৱা কৰা ব্যৱস্থাটোত ভগৱান আছে। একান্ত ভকত পৰিয়াল হৈ পৰিয়ালকেন্দ্ৰিকভাৱে তেওঁলোকে ব্যৱস্থাটো পালন কৰি আছে। একান্ত ভকত হবে, বাপজনে সেৱা কৰিলে, আইগৰাকীয়ে ঠাই মহাৰি দিলে, যুগুতাই থৈ আহিলে, বাপজনে সেৱা কৰিলে, পুত্ৰই সেৱা কৰিলে, ছোৱালীয়ে সেৱা কৰিলে, একান্ত ভকত। সেইকাৰণে ভগৱন্ত তাৰমানে ইয়াত আছে। সেই বিশ্লেষণখিনি আমি নকৰোঁ মানে বিষয়বস্তুখিনি, বা বেলেগে সেই কৈ দিলেও আপুনি এই কি গাই আছে তাৰমানে তেনেকুৱা নিচিনা হয়। কৃষ্ণ গোবিন্দ।